নমস্কাৰ। আজি মোৰ শ্ৰেণীকোঠালৈ আগবঢ়াই দিছোঁ পৰিমিতি খণ্ডৰ 11.2 অনুশীলনীৰ 5 নম্বৰ অংকৰে আমি আৰম্ভ কৰিছোঁ। অংকটো দিয়া আছে এখন ৰোলাৰৰ ব্যাস 84 চেণ্টিমিটাৰ আৰু তাৰ দৈৰ্ঘ্য দিয়া আছে 120 চেণ্টিমিটাৰ। এতিয়া কোৱা হৈছে যে এটা মুকলি এখন পথাৰত সমান কৰিবলৈ ৰোলাৰটি কিমান 500 বাৰ ঘূৰিব লাগে। এতিয়া কৈছে তাত খৰচৰ কথা কৈছে যে প্ৰতি বৰ্গ মিটাৰত যদি 75 পইচাকৈ হিচাপ কৰা হয় তেতিয়াহ'লে মুঠ খৰচ কিমান হ'ব। ইয়াৰ কথা হ'ল ৰোলাৰখন হৈছে দুই মুখ খোলা। আচলতে আমাৰ দুইটা মুখৰ ইয়াত দৰকাৰ নাই। তেতিয়াহ'লে তাৰ দুই মুখ খোলা অৱস্থা চোঁৱা এটাৰ অৰ্থাৎ চোঁৱা এটাৰ কি কৰিব লাগিব অকল তাৰ পৃষ্ঠখালিৰ দৰকাৰ হ'ব। আমি ৰোলাৰৰ কাৰণে আমি কি কৰিম ইয়াতে অকল পৃষ্ঠকালি ইয়াত আমি লিখি ল'ব পাৰোঁ ৰোলাৰখন দুই মুখ খোলা চোঁৱাৰ দৰে। গতিকে ৰোলাৰখনৰ পৃষ্ঠকালি হ'ল 2 পাই r × h অৰ্থাৎ 2 পূৰণ পাই পূৰণ ব্যাসাৰ্ধ পূৰণ উচ্চতা। এতিয়া আমাৰ ইয়াতে ৰোলাৰখনৰ ব্যাসো দিয়া আছে তো তেতিয়াহ'লে আৰু ইয়াতে ব্যাসৰ লগত আৰু এটা কথা মন কৰিবলগীয়া কথা আছে ইয়াতে ব্যাস আৰু দৈৰ্ঘ্যৰ মানটো দিয়া আছে চেণ্টিমিটাৰত। আমি শেষৰ ফালে যেতিয়া ইয়াৰ প্ৰতি বৰ্গ মিটাৰৰ খৰচ উলিয়াব লাগিব তেতিয়া মিটাৰলৈ নিব লগা হয় আৰু সেইকাৰণে আমি ইয়াতে প্ৰথমতে মিটাৰলৈ কনভাৰ্ট কৰি ল'ম অৰ্থাৎ 2 × পাই 22/7 ইয়াত ব্যাসাৰ্ধৰ মান দিয়া আছে অৰ্থাৎ আমি ইয়াতে লিখি ল'ব পাৰোঁ এইটো যে ব্যাসাৰ্ধ হ'ব এইটো 84 আধা অৰ্থাৎ 42 চেণ্টিমিটাৰ। ইয়াতো আমি 42 চেণ্টিমিটাৰ মিটাৰলৈ কনভাৰ্ট কৰিম তেতিয়াহ'লে 100ৰে কাৰণ 100 চেণ্টিমিটাৰত 1 মিটাৰ হয় তেতিয়া 100ৰে আমি ইয়াক হৰণ কৰি লৈছোঁ। আকৌ উচ্চতা দিয়া আছে 120 চেণ্টিমিটাৰ তাকো আমি কি কৰিছোঁ মিটাৰলৈ কনভাৰ্ট কৰি লৈছোঁ তেতিয়াহ'লে আমাৰ গোটেইখিনি মান এতিয়া মিটাৰত পাই গ'লোঁ। এতিয়া হ'ল ইয়াতে বৰ্গ মিটাৰ। ইয়াত আমি যদি হৰণ কৰিব লওঁ তেতিয়াহ'লে এইটোৰে 6 বাৰ যাব আকৌ এইটো 0 কাটি দিলোঁ তেতিয়াহ'লে ইয়াত আমি প্ৰথমতে আমি শূন্যবিলাক ৰাখি লৈছোঁ 100 পূৰণ 10 1000 হ'ল। আকৌ আমি এতিয়া পূৰণ কৰিম এইটোৰে পূৰণ কৰিলে 44 × এইটো 6 × 12 কৰিলে 72 পাই গ'লোঁ ইয়াতে। বুজি পাইছা? এতিয়া উত্তৰটো পাই গ'লোঁ 3168 পাইছোঁ এইটো আৰু 1000 হৰণ কৰিলে এইটো পালোঁ 3.168 বৰ্গ মিটাৰ। অৰ্থাৎ এই ৰোলাৰখনৰ পৃষ্ঠকালি মানে পালোঁ এতিয়া আমি এক পাক ঘূৰ্ণনত কিমান পাইছোঁ এতিয়া 3.168 বৰ্গ মিটাৰ। তেনেদৰে তেনেদৰে 500 পাক ঘূৰিবলৈ কিমান যাব আমি পূৰণ কৰি পালোঁ এইটো 1584 বৰ্গ মিটাৰ অৰ্থাৎ মিটাৰ স্কুৱেৰ। তেতিয়াহ'লে আমাৰ যদি প্ৰতি বৰ্গ মিটাৰত 75 পইচা খৰচ কৰিব লগা হয় তেতিয়া মুঠ টকা হ'ব
এতিয়া 75 পিছত পূৰণ কৰিলে যে 1584 ইনটু 0.75 এইটো যদি পূৰণ কৰা যায় তেতিয়া পাম আমি 1188 रुपीस অৰ্থাৎ মুঠ খৰচ হ'ব 1188 টকা বুজি পাইছানে এইটো ইয়াৰ পাছত আহিছে 6 নম্বৰ এটা খোলা মানে এখন খোলা মুখৰ দৈৰ চুমা এটাৰ ভূমিৰ ব্যাসাৰ্ধ দিয়া আছে 14 সেন্টিমিটাৰ আৰু ইয়াৰ উচ্চতা দিয়া আছে 30 সেন্টিমিটাৰ এতিয়া চুমাটোৰ বক্ৰতলৰ কালি উলিয়াব লাগে বক্ৰতলৰ কালি অৰ্থাৎ 2 পাই r h তো ইয়াৰ মানবিলাক যদি আমি ইয়াত লিখি দিওঁ তেতিয়া হলে 7 ভাগৰ 22 r ৰ মান দিয়া আছে 14 ব্যাসাৰ্ধ উচ্চতা দিয়া আছে 30 বুজি পাইছে এইটো মানখিনি তো এইখিনি মান আমি ইয়াতে বহুৱাৰ লগে লগে ইয়াত যদি আমি হৰণ কৰো বা কাটাকাটি কৰিব লগা হয় তেতিয়া হলে পাম আমি এইটো 88 into 30 সেন্টিমিটার স্কয়ার অর্থাৎ এইটো পাম আমি এতিয়া নিৰ্ণয় উত্তৰ হ'ল তাৰ 2640 বৰ্গ সেন্টিমিটাৰ ইয়াৰ পাছত আহিল 7 নম্বৰ 7 নম্বৰটোত আছে তিনিটা 5 সেন্টিমিটাৰ বাহু বিশিষ্ট তিনিটা ঘনক আৰু তিনিটা ঘনক কি কৰিছে একে লাইনতে ৰাখি ইহঁতৰ এটা আয়তীয় ঘনক তৈয়াৰ কৰা হৈছে এতিয়া আমি উলিয়াব লাগে আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠ কালি তিনিটা ঘনকৰ যেটো তাত বাহু কেইটা এনেকুৱা আছিল এই তিনিটা ঘনক আকৃতিৰ যদি আমি দেখা পাওঁ ইয়াতৰ প্ৰতিটো এইটো যদি 5 হয় এইটো যদি 5 হয় এইটো 5 হ'ল তাৰ দৈৰ্ঘ্য কিমান হ'ব তেতিয়া হলে ইয়াত আমি পাম L ৰ মান পাম 3 into 5 equal 15 সেন্টিমিটাৰ আৰু ইয়াৰ এইটো যদি আমি প্ৰস্থটো বিচাৰো তেতিয়া b মানটো পাম আমি 5 আৰু তাৰ যদি আমি এইটো উচ্চতাটো বিচাৰিব উচ্চতা হ'ব কিমান তেতিয়া এইটো হ'ব 5 সেন্টিমিটাৰ এতিয়া আমি ইহঁতৰ মুঠ পৃষ্ঠকালি হ'ব 2 পূৰণ LB plus BH plus HL এতিয়া হলে 2 পূৰণ দৈৰ্ঘ্য পূৰণ প্ৰস্থ যোগ প্ৰস্থ পূৰণ উচ্চতা যোগ উচ্চতা পূৰণ দৈৰ্ঘ্য অৰ্থাৎ এইটো কৰিব গলে 75 25 আৰু 75 বুজি পাইছা আকৌ এইটো কৰিব গলে আমাৰ এইটো পাম 175 ইনটু কৰিব গলে 350 সেন্টিমিটাৰ স্কয়াৰ বুজি পালা এইটো সহজ তো আমি এনে ধৰণৰ কি কৰিব পাৰো এই মানবিলাক আমি নিৰ্ণয় কৰিব পাৰো বুজি পাইছানে তো ইয়াৰ পিছত আহিছে এতিয়া আহিছে 8 নম্বৰটো যে 14 সেন্টিমিটাৰ উচ্চতা
এটি চোঁৱাৰ বক্ৰতলৰ কালি পৃষ্ঠকালি দিয়া আছে 88 বৰ্গ চেণ্টিমিটাৰ আৰু এতিয়া ওলাব লাগে চোঁৱাটোৰ ভূমিৰ ব্যাস কিমান। এতিয়া চোঁৱাৰ উচ্চতা দিয়া আছে 14 চেণ্টিমিটাৰ আৰু বক্ৰতলৰ কালি দিয়া আছে 88 বৰ্গ চেণ্টিমিটাৰ। এতিয়া আমি জানো যে কি 2 পাই r h ইজুকেল কিমান হ'ব, এইটো বক্ৰতলৰ কালি অৰ্থাৎ 88। তো ইয়াৰ যদি মানবিলাক আমি যে 2 পূৰণ 7 ভাগৰ 22 আৰৰ মান দিয়া আছে, এইটো আমি আৰৰ মানটো আমি এইটো কি কৰিব লাগিব, এইটো উলিয়াব লাগিব পূৰণ ইয়াত দিয়া আছে উচ্চতা 14 অৰ্থাৎ 88 মান পাই গ'লোঁ। এতিয়া আমি 7 এইটো কাটি দিলে এতিয়া হ'ল 2 × 22 × 2 r ইজুকেল 88 ইজুকেল এইটো 88 × r 88 পালোঁ। তেতিয়া আমি অকল ব্যাসাৰ্ধৰ মানটো পাই গ'লোঁ কিমান 88/88 ইজুকেল 1 চেণ্টিমিটাৰ। এতিয়া আমাৰ ইয়াতে দিয়া আছে ব্যাস নিৰ্ণয় কৰিব দিছে, অৰ্থাৎ কি ভূমিৰ ব্যাস হ'ব 2 পূৰণ ব্যাসাৰ্ধ অৰ্থাৎ কি 1 অৰ্থাৎ কি 2 চেণ্টিমিটাৰ। বুজি পালানে? তো আমি এইটো কি কৰিব পাৰোঁ, এইটো এই চোঁৱাৰ ভূমিৰ ব্যাস আমি নিৰ্ণয় কৰিলোঁ 2 চেণ্টিমিটাৰ হৈছে। এতিয়া আমি 9 নম্বৰটো ইয়াত দিয়া আছিল যে এটা মন্দিৰৰ 25টা খুঁটা আছে আৰু প্ৰতিটো খুঁটাৰ ব্যাসাৰ্ধ দিয়া আছে 28 চেণ্টিমিটাৰ, উচ্চতা দিয়া আছে 4 মিটাৰকৈ। তেতিয়াহ'লে তাৰ এনেকুৱা 25টা খুঁটাত ৰং কৰিবলৈ কিমান টকা লাগিব, প্ৰতি বৰ্গমিটাৰত যদি 8 টকাকৈ খৰচ কৰে, তেতিয়াহ'লে আমি প্ৰতিটো খুঁটাৰ ইয়াৰ ব্যাসাৰ্ধ উলিয়ালোঁ। ব্যাসাৰ্ধটো মিটাৰলৈ কনভাৰ্ট কৰি লৈছোঁ আৰু উচ্চতাটো মিটাৰতে দিয়া আছে। প্ৰতিটো খুঁটাৰ বক্ৰতলৰ কালি উলিয়াই ল'লোঁ 2 পাই r h, এইটো কৰিলে ইমান পাম, এইটো 7.04 হ'ল। এইটো হ'ল কি মিটাৰ স্কুৱেৰ। এতিয়া আমাক দিয়া আছে এনেকুৱা কেইটা খুঁটা দিয়া আছে, তেনে দিয়া আছে 25টা খুঁটাৰ কালি হ'ব কিমান 25 × 7.04 বৰ্গ মিটাৰ হ'লে এতিয়া পূৰণ কৰিলে পালোঁ এইটো 176.00 বৰ্গ মিটাৰ। এতিয়া মুঠ খৰচ হ'ব 176 বৰ্গ মিটাৰত যদি আমি প্ৰতি মিটাৰত 8 টকাকৈ খৰচ কৰাৰ কথা কৈছিল, তেতিয়াহ'লে আমি পূৰণ কৰিলে এইটো 48 8 4 8 56 4 60 0 6 8 × 8 14 অৰ্থাৎ 1408 টকা হ'ব মুঠ খৰচ। বুজি পাইছেনে? তো আমি এইবিলাক অংক এনেদৰে সমাধান কৰিব পাৰি। ইয়াৰ পাছত আহিল 10 নম্বৰ অংকটোলৈ। তো এটা গিলাচৰ কৈছে 7 চেণ্টিমিটাৰ ব্যাসৰ আৰু 12 চেণ্টিমিটাৰ উচ্চতাৰ এটা গিলাচৰ এটা কি কৰিব দিছে, পাৰ্শ্বীয় আৰু ভূমিৰ তলৰ কালি মুঠ পৃষ্ঠকালি উলিয়াব দিছে। তেতিয়াহ'লে আমি গ্লাছৰ ব্যাস দিয়া আছে 7 চেণ্টিমিটাৰ, উচ্চতা 12, ব্যাসটো ব্যাসাৰ্ধ ৰূপান্তৰ কৰিছোঁ, আধা কৰি লৈছোঁ। তেতিয়া পাৰ্শ্বীয় পৃষ্ঠকালি উলিয়াব গ'লে আমি এইটো পালোঁ 264 বৰ্গ চেণ্টিমিটাৰ। এতিয়া আমি উলিয়াম ভূমিৰ তলৰ কালি। ভূমিৰ তল মানে এটা কি হৈছে, ভূমিৰ তল মানে আচলতে কি এটা বৃত্ত। তো বৃত্ত হ'লে আমি উলিয়াব লাগিব কি পাই r স্কুৱেৰ। এতিয়া আমি ভূমিতলৰ কালি উলিয়ালোঁ পাই r স্কুৱেৰ, মানটো পালোঁ 38.5 বৰ্গ চেণ্টিমিটাৰ। এতিয়া
মুঠ কালি হ'ব 264 প্লাছ 38.5 ইজুকেল এইটো হ'ল চেণ্টিমিটাৰ স্কুৱেৰ। তো এতিয়া আমি এইটো কৰিব গ'লে 0.5 12 302.5 বৰ্গ মিটাৰ। বুজি পাইছে? তো 11.2 বাকীখিনি অংক আমি আজি ইয়াতে শেষ কৰিলোঁ। পিছলৈ আমি পিছৰ আকৌ আয়তীয় ঘনকৰ আমি আয়তৰ ফালে যাম। আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।